নমস্কাৰ। এটা বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে বিগত এক মাহত ভাৰতবৰ্ষত দুটাকৈ আন্দোলন দেখিছে। এটা হৈছে যন্তৰ মন্তৰৰ আন্দোলন আৰু এটা হৈছে ঝাৰখণ্ডৰ আন্দোলন। যন্তৰ মন্তৰৰ আন্দোলন আছিল যে মে' মাহত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত যি কুৱেশ্যন পেপাৰ লিক হ'ল, সেই লিকক লৈ ককৰোচ জনতা পাৰ্টি বুলি এটা নতুনকৈ পাৰ্টি খুলি কিছু সংখ্যক মানুহে আন্দোলন আৰম্ভ কৰিলে আৰু তেনেকে গৈ গৈ নতুন দিল্লীৰ যন্তৰ মন্তৰত এটা ডাঙৰ আন্দোলন হ'ল আৰু আন্দোলনৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰা হ'ল। অৱশেষত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সকলো দাবী মানিলে। কেন্দ্ৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিলে। নতুনকৈ আইন প্ৰণয়ন কৰা হ'ল যাতে আগন্তুক দিনত কুৱেশ্যন পেপাৰ যাতে লিক হ'ব নোৱাৰে, ফাদিল হ'ব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আৰু যে যি আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰীসকলৰ লগত সন্মানজনকভাৱে এই গোটেই বিষয়বস্তু নিষ্পত্তি কৰিছে। এই আন্দোলনকালীন সময়ত যদি আপোনালোকে দেখে যে ভাৰতবৰ্ষৰ প্ৰতিটো বিৰোধী দল, আৰু বিৰোধী দল বুলি ক'লে সাধাৰণতে আমি কংগ্ৰেছ বুজি পাওঁ। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীকে আদি কৰি বিভিন্ন বুদ্ধিজীৱী, বামপন্থী, নগৰীয়া নক্সাল যিমান আছে সকলোৱে গৈ যন্তৰ মন্তৰৰ আন্দোলনত, যিহেতুকে আন্দোলন বিজেপি চৰকাৰৰ বিৰুদ্ধে আছিল, সকলোৱে গৈ তাত সহায় সহযোগিতা কৰিলে। ইভেন এই যন্তৰ মন্তৰৰ আন্দোলনত আন্দোলনকাৰীসকলক দিল্লীৰ পৰাই নহয়, ডুবাইৰ পৰা, আমেৰিকাৰ পৰা, কাটাৰৰ পৰা, দোহাৰ পৰা, বাংলাদেশৰ পৰা, পাকিস্তানৰ পৰা মানুহে খোৱা বস্তু পঠিয়াইছে। ঠিক আছে, এটা আন্দোলন হ'ল, আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে, মৌলিক অধিকাৰ হয়। গতিকে মৌলিক অধিকাৰ সাব্যস্ত কৰি চৰকাৰক এটা বিশেষ বিষয়ৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিলে। ছাত্ৰ ছাত্ৰীসকলৰ কথা মানি আৰু তাৰ ন্যায্যতা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ ৰেজিগনেশ্যন গ্ৰহণ কৰে। এতিয়া আমি একেলগে আন এটা আন্দোলন চলি আছে ঝাৰখণ্ডত। ঝাৰখণ্ডত বিশেষভাৱে তাত যিটো ঝাৰখণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰীক্ষাবোৰ ভালকৈ পতা নহ'ল, কুৱেশ্যন পেপাৰ লিক হ'ল আৰু ইভেন যিসকল ল'ৰা ছোৱালী মেৰিট লিষ্টত ভাল মেৰিট পাইছে, ভাল নাম্বাৰ পাইছে, তেওঁলোকৰ সলনি নম্বৰ নোপোৱা মানুহক চাকৰি প্ৰদান কৰা হ'ল। সেই বিষয়কে লৈ এই আন্দোলনৰ, দিল্লীৰ যন্তৰ মন্তৰ আন্দোলনৰ সময়ৰে পৰা তাতো আন্দোলন এটা আৰম্ভ হৈছে। কিন্তু এই দুয়োটা আন্দোলনৰ বিষয় যদি আপোনালোকে চাব, এই আন্দোলনত যন্তৰ মন্তৰৰ আন্দোলনত ৰাহুল গান্ধী, কংগ্ৰেছ দিনে নিশাই ব্যস্ত আছিল, কেজৰিৱাল ব্যস্ত আছিল, সকলো বামপন্থীসকল, সকলো মানুহ গৈ এই আন্দোলনক ছাপোৰ্ট কৰাৰ বিপৰীতে ঝাৰখণ্ডৰ যি আন্দোলন, য'ত কংগ্ৰেছ চৰকাৰ আছে, কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ জইণ্ট তাত কোৱেলিশ্যন চৰকাৰ আছে, তাত কিন্তু ৰাহুল গান্ধী গৈ পোৱা নাই, প্ৰিয়ংকা গান্ধী যোৱা নাই, অৰবিন্দ কেজৰিৱাল যোৱা নাই, এইসকল কোনো মানুহ যোৱা নাই। ইভেন যিসকল ককৰোচ জনতা পাৰ্টি বুলি যি পাৰ্টি খুলিছে, সেই পাৰ্টিৰ নেতা নেত্ৰীসকলো তালৈকে যোৱা নাই। একে ভাৰতবৰ্ষ, একে বিষয়ক লৈ দুইফালে আন্দোলন, এফালে বিজেপিৰ বিৰুদ্ধে আন্দোলন আৰু এফালে ঝাৰখণ্ডত চৰকাৰ কংগ্ৰেছ আছে, গতিকে অট'মেটিকেলি কংগ্ৰেছৰ বিৰুদ্ধে আৰু ঝাৰখণ্ড চৰকাৰৰ বিৰুদ্ধে আন্দোলন। কিন্তু সেই আন্দোলনত আপোনালোকে দেখিছে যে ইয়াত দিল্লীত কিছু সংখ্যক ল'ৰা ছোৱালীক পাৰ্লামেণ্টত সোমাবলৈ বাধা দিয়াৰ কাৰণে কিছু মৃদু লাঠি চালনা কৰা হ'ল, তাতে বহুত হাল্লা হ'ল। আজিও কংগ্ৰেছে হাল্লা কৰি আছে যে তাত লাঠি বৰ্ষণ কৰা হ'ল, কিয় মাৰা হ'ল। কিন্তু আপোনালোকে যোৱাকালি দেখিছে ঝাৰখণ্ডত যে ৰাঁচীত যিসকল ল'ৰা ছোৱালীয়ে দাবী কৰি আগুৱাই গৈছিল, তেওঁলোকক কেনেকৈ পিটা হৈছে, কেনেকৈ লাঠি চাৰ্জ কৰা হৈছে। আপোনালোকে ভিডিঅ' চিডিঅ' ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে। আৰু অকল কালি দিনতেই নহয়, ৰাতিও যিসকলে শান্তিপূৰ্ণভাৱে বহি আছিল, তাতো লাঠি চাৰ্জ কৰা হ'ল। গতিকে একে সময়তে কংগ্ৰেছৰ যি ডাবল ষ্টেণ্ডাৰ্ড, যিটো মানে দুমুখীয়া স্বভাৱ, এফালে তেওঁলোকে চৰকাৰক জবাবদিহি কৰিছে, এফালে তেওঁলোকে আন্দোলনকাৰীক সমৰ্থন কৰিছে, আৰু ইভেন কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰীৰ ৰেজিগনেশ্যন হৈ গ'ল। আজি কেন্দ্ৰীয় চৰকাৰে ৰেজিগনেশ্যন, আন্দোলনকাৰীৰ কথা মতে তেওঁলোকৰ যিহেতুকে বিৰোধিতা কৰিলে, ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন হৈ গ'ল। কিন্তু আপোনালোকে দেখিছে আজিলৈ কংগ্ৰেছে এই আন্দোলনক ছাপোৰ্ট দিয়াৰ সলনি আজিও তাত কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ বৰ্তি আছে। সেই চৰকাৰে ল'ৰা ছোৱালীৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰিলে আৰু তাৰ লগে লগে কেজৰিৱালৰ পৰা আৰম্ভ কৰি যিমান বিৰোধী দলৰ নেতা আছে, আজিলৈ সেই আন্দোলনত যোৱা নাই।
এই দীপকে অভিজিৎ দীপকে নামৰ যিজনৰ নেতৃত্বত এই গোটেই কক্ৰচ পাৰ্টি খোলা হৈছিল, সেই কক্ৰচ পাৰ্টিৰ নেতাসকল তাত যাবলৈ সময়ো নহল। এই গোটেই কথাখিনি যদি আমি চাওঁ যে একে সময়তে বিজেপি চৰকাৰে আন্দোলনকাৰীসকলৰ লগত বহি এই গোটেই বিষয়টো তেখেতসকলৰ মতে গোটেই নিষ্পত্তি কৰিলে, কিন্তু আনহাতে কংগ্ৰেছৰ নেতৃত্বত য'ত চৰকাৰ আছে তাত একে সময়তে আন্দোলনকাৰীসকলৰ ওপৰত অগণতান্ত্ৰিকভাৱে কালি তেওঁলোকৰ দুবাৰকৈ আক্ৰমণ কৰা হ'ল। আৰু আপোনালোকে দেখিছে যে যি বেৰিকেড কেনেকুৱা বান্ধিছে, বেৰিকেড কাটা তাঁৰ দিয়া হৈছে তাত, যাতে ল'ৰা ছোৱালী তালৈকে যাব নোৱাৰে। ছয়টাকৈ বেৰিকেড বান্ধি দিয়া হৈছিল, তাৰপিছতো ল'ৰা ছোৱালী তাৰ পৰা গুচি গ'ল শান্তিপূৰ্ণভাৱে। আৰু দিল্লীৰ যন্তৰ মন্তৰৰ আন্দোলন আপোনালোকে কেনেকুৱা অসভ্যতাৰ সকলো সীমা পাৰ হৈ গৈছিল। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোকে গালি পৰাৰ পৰা আৰম্ভ কৰি কিমান বেয়া কথা আপোনালোকে শুনিছিল। কিন্তু ঝাৰখণ্ডৰ আন্দোলনত ছাত্ৰ ছাত্ৰীসকলে সভ্যভাৱে আন্দোলন কৰিলে, সুস্থভাৱে সবলভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে, কিন্তু সেইসকল ল'ৰা ছোৱালীক অত্যাচাৰ কৰা হ'ল। আৰু সেই আন্দোলনকাৰীসকলক সমৰ্থন দিবলৈ ৰাহুল গান্ধীৰ সময় নহল, সোনিয়া গান্ধীৰ সময় নহল, প্ৰিয়ংকা গান্ধীৰ সময় নহল, কংগ্ৰেছৰ সময় নহল, কেজৰিৱালৰ সময় নহল, বামপন্থী নগৰীয়া নক্সালসকলৰ সমৰ্থন কৰাৰ কাৰণে সময় নহল। আৰু সেইসকল ল'ৰা ছোৱালীক আজিও অত্যাচাৰ কৰি থকা হৈছে। এয়াই হৈছে কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ। আমি উদাহৰণ ইয়াত দুয়োটা আন্দোলনত যদি আমি লক্ষ্য কৰো দেখা পাওঁ।